Hey guys, Tool Room and Training Center Guwahati পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু আপুনি এপ্লাই কৰিব পাৰিব এপ্ৰেন্টিছশিপ পোষ্টৰ কাৰণে। এটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু সিলেকশন প্ৰসেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সাম এটেম্প কৰিব নালাগে। তো মই আজি আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ কিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি কিনিত এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব লগতে কেনেকৈ আপুনি এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম। যদি আপুনি ইন্টাৰেষ্টেড তো ভিডিঅটো শেষলৈকে চাব আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব। তো আহক দেৰি নকৰি আজি ভিডিঅটো আৰম্ভ কৰো। টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো আৰু আপুনি এপ্লাই কৰিব পাৰিব এপ্ৰেন্টিছশিপ ট্ৰেইনিং পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো। এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ কিনি অৰ্গানাইজেশ্যন টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ পৰা আহিছে নটিফিকেশনটো। টোটাল আপোনাৰ সিট আছে 6 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। জব যেটো টাইপ হয় এপ্ৰেন্টিছশিপ ট্ৰেইনিংৰ কাৰণে আহিছে নটিফিকেশনটো আৰু স্যালাৰি আপুনি ৰিসিভ কৰিব 12000 পাৰ মান্থ। আৰু যেটো সিলেকশন মোড হয় এটো ওয়াকিং ইন্টাৰভিউ হ'ব। ইন্টাৰভিউৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব আৰু ট্ৰেইনিং যেটো ৰেগুলেশন হয় এটো এপ্ৰেন্টিছশিপ যেটো এক্ট আছে 1961 ৰ আন্ডাৰত হ'ব আপোনাৰ ট্ৰেইনিংটো। এটা চাই লওক ভ্যাকেন্সি ডিটেইলছ কিনি পোষ্ট হৈছে আপোনাৰ ভ্যাকেন্সি লগতে সিট এণ্ড কোৱালিফিকেশন কিনি ডিভাইড কৰি দিয়া আছে। গ্ৰেজুৱেট এপ্ৰেন্টিছ আছে যত আপোনাৰ জেনেৰেল ষ্ট্ৰীমৰ কাৰণে হ'ব যিকল ব্যাচেলাৰ্ছ ডিগ্ৰী মানে এটা আপোনাৰ সিট আছে 3 আৰু তাতে আপুনি যদি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। যদি আপুনি আৰ্টছ সায়েন্স বা কমাৰ্চৰ পৰা কৰিছে তেতিয়া হলে আপুনি এটো ভ্যাকেন্সি কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ নেক্সট যেটো পোষ্ট আছে বিসিএ এপ্ৰেন্টিছৰ কাৰণে আছে নটিফিকেশনটো যত আপোনাৰ 3 সিট এলট হৈছে তাৰ কাৰণে আৰু তাতে আপোনাৰ ব্যাচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশন যদি আপুনি কোৰ্স কমপ্লিট কৰিছে তেতিয়া হলে এটো 3 সিটৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। ডিজাৰেবল বিচাৰিছে যিখিনি পোষ্ট আছে তাতে আপুনি যদি সাৰ্টিফিকেট কোৰ্স আছে মিনিমাম আপোনাৰ 6 মান্থ কম্পিউটাৰৰ যদি আপুনি কোনো কোৰ্স কৰিছে তেতিয়া হলে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব। যদি আপোনাৰ কম্পিউটাৰ কোৰ্স কৰা নাই তথাপি আপুনি এপ্লাই কৰিব পাৰিব। লগতে চাই লওক যেটো একাডেমিক এলিজিবিলিটি বিচাৰিছে যদি আপুনি 23 24 বা 25 ত আপোনাৰ जो डिग्री হয় যেটো আপোনাৰ কোৱালিফিকেশন কিনি হয় বিসিএ আপুনি কৰিছে বা গ্ৰেজুৱেচন আপুনি কৰিছে বা ব্যাচেলাৰ্ছ ডিগ্ৰীটো আপুনি কমপ্লিট কৰিছে 23 24 25 ত তেতিয়া হলে আপুনি এটো ভ্যাকেন্সি কাৰণে এলিজিবল হ'বেন আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে আপুনি মাষ্ট বি গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব তেতিয়া হলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব মানে ৰিক্ৰুইটমেন্ট হ'ব আৰু লগতে আপোনাৰ গুড কমিউনিকেশন স্কিল থাকিব লাগিব ডকুমেন্টেশন স্কিল থাকিব লাগিব এণ্ড আপুনি ফিজিক্যালি ফিট থাকিব লাগিব এণ্ড আপুনি এটো ট্ৰেইনিংৰ কাৰণে এবল থাকিব লাগিব তেতিয়া হলে আপুনি এলিজিবল হ'ব। নেক্সট চাই লওক এটো ভ্যাকেন্সি যেটো আপোনাৰ সিলেকশন প্ৰসেস খিনি দিয়া আছে তো যেটো সিলেকশন প্ৰসেস হয় আপোনাৰ ওয়াকিং ইন্টাৰভিউৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব। নেক্সট আপোনাৰ ইন্টাৰভিউ যদি আপুনি ভিজিট কৰিব তাৰ কাৰণে আপোনাক কোনো ধৰণৰ টিএডিএ প্ৰভাইড কৰা হ'ব আৰু আপোনাক যেটো ইন্টাৰভিউৰ কাৰণে শৰ্টলিস্টেড কৰা হ'ব এটা আপোনাৰ যেটো মাৰ্ক থাকিব আপোনাৰ যেটো ফাইনাল ইয়াৰ মাৰ্কশিট থাকে তাৰ ওপৰত মাৰ্কৰ ওপৰত বেছ কৰিব লগতে আপোনাৰ যেটো ইন্টাৰভিউ পাৰফৰম্যান্স থাকিব তাৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব। এতিয়া চাই লওক ওয়াকিং ইন্টাৰভিউ যেটো শিডিউল এণ্ড ভেন্যু দিয়া আছে তো পোষ্ট আছে আপোনাৰ বেলেগ বেলেগকে দিয়া আছে শিডিউল কিনি যদি আপুনি গ্ৰেজুৱেট এপ্ৰেন্টিছত এপ্লাই কৰে তেতিয়া হলে আপোনাৰ কাৰণে যেটো লাষ্ট ডেট মানে আপুনি ইন্টাৰভিউটো এটেম্প কৰিব লাগিব 2 ডিসেম্বৰ 2025 ত যেটো ৰিপৰ্টিং টাইম দি আছে 9:30 am আৰু যদি আপুনি বিসিএৰ কাৰণে এপ্লাই কৰিছে এপ্ৰেন্টিছ তেতিয়া হলে আপুনি 3 ডিসেম্বৰ 2025 ত 9:30 am ত আপোনাৰ যেটো ৰিপৰ্টিং টাইম হয় আপুনি ভিজিট কৰিব লাগিব যেটো ইন্টাৰভিউ ভেন্যু দি আছে আপুনি ভেন্যুটো নোট কৰি ল'ব পাৰে। টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীত আছে যেটো আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ যেটো গুৱাহাটী আছে আমিনগাঁও গুৱাহাটী 781031 আছে এটো এড্ৰেছ আপুনি নোট কৰি ল'ব যেটো ইন্টাৰভিউ ভেন্যু হয় এটো ভেন্যুত আপুনি ডেট ওয়াইজ আপুনি ভিজিট কৰিব লাগিব যেটো শিডিউল দি আছে হেতু হিচাপত আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ চাওক এপ্লাই কাৰণে যেটো সিলেকশন প্ৰসেস হয় তাতে আপুনি ইন্টাৰভিউ ওয়াকিং ইন্টাৰভিউ এটেম্প কৰিব লাগিব আপুনি এপ্লাই কৰিব পাৰিব তাতে আপুনি অৰিজিনাল ডকুমেন্টস খিনি লৈ যাব লগতে আপুনি চাওক যিখিনি আপোনাৰ ডকুমেন্টস থাকিব এইখিনি আপুনি ফটোকপি লগতে কৰি কিনে তাতে আপুনি সেলফ এটাচ কৰি ল'ব ভ্যালিড আইডি প্ৰুফ আপুনি লৈ যাব লগতে এজ প্ৰুফ লৈ যাব এণ্ড ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি লগত লৈ যাব। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক
যেটো আপোনাৰ গ্ৰেজুৱেট এপ্ৰেন্টিক্সৰ কাৰণে যেটো ৱৰ্কিং ইন্টাৰভিউ ডেট দি আছে 2 ডিসেম্বৰ 2025 ত আপুনি এটেম্প কৰিব লাগিব যদি আপুনি বিসি এপ্ৰেন্টিক্সৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে আপুনি 3 ডিসেম্বৰ 2025 ত আপুনি এটেম্প কৰিব লাগিব ইন্টাৰভিউ অলৰেডি ভেনুটো মই আপোনাক প্ৰভাইড কৰি দিছো এটো ভেনুত আপুনি ভিজিট কৰিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব আৰু তাতে অফিচিয়েল ৱেবছাইটৰ লিংকটো মই প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট হ'ব পাৰিব এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট ডেস্কৰ পৰা ৰেসপন্স পাব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো